মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই ইংলিছ লাৰ্ণিং আছামে প্ৰস্তুত কৰা মডেল কুৱেশ্যন পেপাৰ 2025 এডুকেশ্যনৰ একেবাৰে কুৱেশ্যন নম্বৰ 4ৰ দীঘল প্ৰশ্ন অৰ্থাৎ 6 মূল্যাংকৰ কুৱেশ্যনৰ পৰা 7টা কুৱেশ্যন সমাধান সহ আলোচনা কৰিম। মুঠতে তোমালোকে 42 নম্বৰৰ সমাধান এই ভিডিঅ'ত পাবা। আশা কৰিম এই 7টা ইম্পৰ্টেণ্ট কুৱেশ্যনে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলৰ স্বদেশ অধ্যয়ন বিষয় আছে অলৰেডি স্বদেশ অধ্যয়নৰ ভিডিঅ' আপলোড কৰা হৈছে। দুপৰীয়া ভাগতে এটা ভিডিঅ' আপলোড কৰিম, সম্ভৱ হ'লে সন্ধিয়া ভাগতো আপলোড কৰিম আৰু এডুকেশ্যনৰ ভিডিঅ' তোমালোকে পাই থাকিবা। গতিকে তোমালোকে ভিডিঅ'খিনি চাবা বুলি আশা ৰাখি আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনৰ একেবাৰে শেষ প্ৰশ্নৰ অৰ্থাৎ 4 নম্বৰৰ প্ৰশ্নৰ সমাধানলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 4 ইয়াতে দিয়া আছে আনচাৰ এনি 4 অফ দ্য ফলোইং কুৱেশ্যনছ 6 × 4 = 24 তলত দিয়া যিকোনো 4টা প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াতে প্ৰথম প্ৰশ্নটো আছে মাধ্যমিক শিক্ষা বুলিলে কি বুজা? স্বাধীনতাৰ পিছত অসমত মাধ্যমিক শিক্ষাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা। বি নম্বৰ দিছে দূৰশিক্ষাৰ সুবিধা অসুবিধাবোৰ লিখা। 3 নম্বৰ দিছে শিক্ষণ বুলিলে কি বুজা? শিক্ষণৰ গুৰুত্বপূৰ্ণ চৰ্তসমূহ আলোচনা কৰা। তাৰপিছত দিছে স্মৃতি কাক বোলে? ভাল স্মৃতিৰ চৰ্ত বা ভাল স্মৃতিৰ লক্ষণসমূহ আলোচনা কৰা। তাৰপিছত ডিছকাছ এবাউট দ্য ফাংচন অফ মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যবোৰ আলোচনা কৰা। নেক্সট তোমালোকৰ এই জনসংখ্যা শিক্ষা বুলিলে কি বুজা? শিক্ষানুষ্ঠানৰ জনসংখ্যা শিক্ষা প্ৰদানৰ বাবে 4টা পৰামৰ্শ আগবঢ়োৱা। গতিকে বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নসমূহ আনচাৰ জানিবলৈ প্ৰয়াস কৰোঁ। লগতে কৈ থওঁ তোমালোকৰ মেথমেটিকেল প্ৰব্লেমৰ ভিডিঅ' আজি সম্ভৱতঃ আলোচনা কৰা নহ'ব। অহাকালি মই তোমালোকৰ আগত মেথমেটিক্স ৰিলেটেড যিখিনি এডুকেশ্যনৰ কুৱেশ্যন আছে সেইখিনি আলোচনা কৰিম। এতিয়া মই তোমালোকৰ আগত আনচাৰ লৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটো হ'ল মাধ্যমিক শিক্ষা বুলিলে কি বুজা? স্বাধীনতাৰ পিছত অসমত মাধ্যমিক শিক্ষাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা। উত্তৰ মাধ্যমিক শিক্ষা হ'ল প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠি। বয়সন্ধি কালৰ বাবে যি শিক্ষা ব্যৱস্থা কৰা হয় সেই শিক্ষাকে মাধ্যমিক শিক্ষা বোলে। এইখিনি হ'ল মাধ্যমিক শিক্ষা বুলিলে কি বুজা? ইয়াতে তোমালোকে 2 নম্বৰ পাবা। এতিয়া এই লাষ্ট যিটো পাৰ্ট আছে স্বাধীনতাৰ পিছত অসমত মাধ্যমিক শিক্ষাৰ বিকাশ সম্পৰ্কে তলত আলোচনা কৰা হ'ল। এতিয়া দেখা স্বাধীনতাৰ পিছৰ কালছোৱাত অসম মাধ্যমিক শিক্ষা আধুনিকৰণ কৰি তুলিবৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হয়। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত অসম মাধ্যমিক শিক্ষাৰ ভাৰ গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে। লগতে প্ৰৱেশিকা পৰীক্ষাও চলায় এই বিশ্ববিদ্যালয়ে। 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অনুমোদন অনুসৰি 1962 চনত অসম মাধ্যমিক শিক্ষা বোৰ্ড স্থাপন কৰে। এই সময়ছোৱাত মুডালিয়াৰ আয়োগৰ অনুমোদন ক্ৰমে 67খন হাই স্কুল উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ পৰিৱৰ্তিত হয়। তেতিয়াৰ পৰা মাধ্যমিক শিক্ষা পৰিষদে প্ৰৱেশিকা অৰ্থাৎ স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা এই 2টা পৰীক্ষা চলায়। তেতিয়া দেখা তোমালোকে মাধ্যমিক শিক্ষাৰ পুনৰ গঠন আঁচনি কাৰ্যকৰী কৰাৰ পিছত ক্ৰমে উচ্চতৰ মাধ্যমিক আৰু বহুমুখী স্কুলৰ সংখ্যা বৃদ্ধি হ'বলৈ ধৰে। 1969-70 চনৰ হিচাপ অনুসৰি অসমত উচ্চতৰ মাধ্যমিক আৰু বহুমুখী স্কুলৰ সংখ্যা হয়গৈ 70খন আৰু হাইস্কুলৰ সংখ্যা হয়গৈ 1200খন। 1964 পৰা 66 চনৰ কোঠাৰী আয়োগৰ প্ৰতিবেদন অনুসৰি 1973 চনৰ পৰা অসমত মাধ্যমিক শিক্ষা বোৰ্ডে 12 বছৰীয়া স্কুলীয়া শিক্ষা প্ৰৱৰ্তন কৰে আৰু 2 বছৰীয়া উচ্চতৰ মাধ্যমিক
পাঠ্যক্ৰমে ইয়াৰ লগে লগে যুগত কৰে। এই পাঠ্যক্ৰমে 1973 চনৰ পৰা 63খন স্কুলত চলিছিল। কোঠাৰী আয়োগৰ পৰামৰ্শৰ আধাৰতে 1984 চনত অসমতো উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ অৰ্থাৎ +2 পৰিচালনা, নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে। ফলস্বৰূপে তেতিয়াৰ পৰা পূৰ্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হাতত থকা উচ্চতৰ মাধ্যমিক শিক্ষাৰ +2ৰ পাঠ্যক্ৰম প্ৰস্তুতি, পাঠ্যপুথি প্ৰণয়ন, পৰীক্ষা আদি সকলো দায়িত্ব সংসদৰ হাতলৈ আহে। চৰকাৰে পৰ্যায়ক্ৰমে উচ্চ মাধ্যমিক স্কুলসমূহক উচ্চতৰ মাধ্যমিক স্কুললৈ পৰিৱৰ্তন কৰাৰ ব্যৱস্থা এতিয়ালৈকে অব্যাহত ৰাখিছে। তাৰোপৰি +2 শ্ৰেণী দুটাৰ স্বীকৃতিৰে জুনিয়ৰ কলেজ গঠন কৰিছে। এইখিনি আছিলে প্ৰথম প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2 নম্বৰ প্ৰশ্নৰ সমাধানটো আগবঢ়াম। ইয়াতে দিয়া হৈছে দেখা, দূৰশিক্ষাৰ সুবিধা আৰু অসুবিধাবোৰ আলোচনা কৰা। তোমালোকৰ পৰীক্ষাত সুবিধাও দিব পাৰে, মই পইণ্টখিনি দিছোঁ। তোমালোকে যদি জাষ্ট সুবিধা অসুবিধা দিয়ে, তোমালোকে পইণ্টখিনি এটা এটাকৈ লাইন নিজে বনাই লিখিবলৈ যত্ন কৰিবা। দূৰশিক্ষাৰ সুবিধাসমূহ হ'ল নিৰ্ভৰযোগ্যতা, 2 শিক্ষাৰ্থীৰ দুৱাৰ মুখত শিক্ষা, 3 প্ৰাপ্তবয়স্কৰ বাবে উপযোগী, 4 কাৰ্যসূচী ভিন্নতা, 5 সমন্বয়, 6 চাপ হ্ৰাসকৰণ, তাৰপিছত 7 শৈক্ষিক প্ৰয়োজন, 8 শিক্ষাৰ্থী কেন্দ্ৰিক। এইখিনি আছিল কি তোমাৰ দূৰশিক্ষাৰ সুবিধা। এইখিনিতে মই তোমালোকৰ আগত দূৰশিক্ষাৰ অসুবিধাসমূহ আলোচনা কৰিম। যান্ত্ৰিক শিক্ষা পদ্ধতি, 2 শিক্ষকৰ অনুপস্থিতি, 3 অধ্যয়নৰ পৰিসৰত সীমাবদ্ধতা, 4 ছপা সামগ্ৰীৰ অভাৱ, 5 সামাজিক উদ্দীপনাৰ অভাৱ, 6 কম মানসিক অভাৱ, 7 আনুষ্ঠানিক শিক্ষাত বিৰূপ প্ৰভাৱ, 8 কম জনবসতি অঞ্চল। এইখিনি আছিলে দূৰশিক্ষাৰ সুবিধা আৰু অসুবিধা। নিশ্চয় তোমালোকে এইখিনি পইণ্ট নোট ডাউন কৰি ঘৰত অকণমান পঢ়িলে পৰীক্ষাত অলপ ইয়াৰ ডিছকাশ্যন কৰিব পাৰিবা। নেক্সট কুৱেশ্যনটো হ'ল, শিক্ষণ বুলিলে কি বুজা? শিক্ষণৰ গুৰুত্বপূৰ্ণ কি দিছে চৰ্তসমূহ আলোচনা কৰা। এতিয়া দেখা, শিক্ষণৰ গুৰুত্বপূৰ্ণ চৰ্তসমূহ হ'ল, শিক্ষণ বুলিলে কি বুজা, তোমালোকে এইটো পাৰিবা। ইয়াতে হ'ল 1 নম্বৰ অভ্যাস গঠন, 2 নম্বৰ পৰিস্থিতি, 3 নম্বৰ প্ৰবৃত্তি আৰু ৰুচি, 4 নম্বৰ অনুশীলন, 5 নম্বৰ মানসিক স্বাস্থ্য আৰু উপযুক্ত মানসিক অৱস্থা, দৈহিক সুস্থতা। এইখিনি তোমালোকে যিহেতু মই পইণ্টকেইটাহে আলোচনা কৰিছোঁ, মই তোমালোকক স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ যাতে এটা তোমালোকে একেবাৰতে এইটোৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। নেক্সট প্ৰশ্নটো আছিল, স্মৃতি কি? ভাল স্মৃতিৰ লক্ষণসমূহ উল্লেখ কৰিব দিছে। পোনপ্ৰথমতে মই তোমালোকক স্মৃতি কি সেই বিষয়ে আলোচনা কৰিম। স্মৃতি হ'ল মগজুৰ এক জটিল প্ৰক্ৰিয়া। ই এনে এটা প্ৰক্ৰিয়া যিটোৱে আমাক শিক্ষণ অভিজ্ঞতাৰ যোগেদি পোৱা বিভিন্ন তথ্যপাতি সংগ্ৰহ, তাক প্ৰতিৰূপ আকাৰে সংৰক্ষণ আৰু সেই সংৰক্ষিত প্ৰতিৰূপৰ পুনৰুদ্ধাৰকৰণত সহায় কৰে। প্ৰখ্যাত মনোবিজ্ঞানী ষ্টাউডৰ মতে স্মৃতি হৈছে এক নিখুঁত পুনৰ উদ্দীপন কাৰ্য য'ত অতীত অভিজ্ঞতাৰ বিষয়বস্তুসমূহ যিমান দূৰ সম্ভৱ পূৰ্বৰ বিন্যাস আৰু ধৰণ অনুযায়ী পুনৰ প্ৰতিষ্ঠা কৰা হয়। এতিয়া ভাল স্মৃতিৰ লক্ষণ ইয়াতে 2টা দিছোঁ, মই কিন্তু ইয়াতে 4টা আলোচনা কৰিম। 1 নম্বৰ দ্ৰুত আৰু সহজভাৱে শিক্ষা গ্ৰহণৰ ক্ষমতা। ইয়াতে ভাল স্মৃতিৰ এটা মন কৰিবলগীয়া বৈশিষ্ট্য বা গুণ হৈছে অতি ক্ষীপ্ৰ আৰু সাৱলীলভাৱে যিকোনো শিক্ষা বা অভিজ্ঞতা আহৰণৰ ক্ষমতা।
2 নম্বৰ দীৰ্ঘ সংৰক্ষণ ভাল স্মৃতি সম্পন্ন লোকে শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ মনত বহুদিনলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰে 3 শুদ্ধ আৰু দ্ৰুত পুনৰভিজ্ঞ ব্যক্তিকৰণ স্মৃতি লাভৰ ক্ষেত্ৰত মনত সঞ্চিত অতীত শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপসমূহ পুনৰভিব্যক্তিকৰণ নিতান্তই প্ৰয়োজন তাৰপিছত 4 নম্বৰ প্ৰয়োগ ক্ষমতাযুক্ত ভাল স্মৃতিৰ গৰাকী প্ৰয়োজন অনুসৰি যিকোনো বিষয়বস্তু পুনৰ স্মৰণ কৰিব পাৰে সো এইখিনি আছিলে স্মৃতি কি আৰু ভাল স্মৃতিৰ লক্ষণসমূহ এতিয়া মই তোমালোকৰ আগত নেক্সট কোৱেশ্চনটো আলোচনা কৰিম ইয়াতে নেক্সট কোৱেশ্চনটো হ'ল মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যবোৰ আলোচনা কৰা ইয়াতে দেখা মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কাৰ্যসমূহ মূলত তিনিটা বিশিষ্ট প্ৰক্ৰিয়াৰে আলোচনা কৰিব পাৰি সেয়া হ'ল যে প্ৰতিৰোধমূলক কাৰ্য দেখা মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল কাম হৈছে মানসিক অসুস্থতা ব্যক্তিত্বৰ বিকাশ আৰু সমাযোজন সমস্যাসমূহ নিৰ্ধাৰণ কৰা মানসিক স্বাস্থ্য বিজ্ঞানে শিশুৰ মানসিক অসুস্থতাৰ কাৰণবোৰ ব্যক্তিত্বৰ বিকাশ আৰু সমাযোজনৰ সমস্যাসমূহ বুজি পোৱাৰ ক্ষেত্ৰত সহায় আগবঢ়ায় তাৰপিছত প্ৰতিকাৰমূলক কাৰ্য মানসিক স্বাস্থ্য বিজ্ঞানৰ আৰোগ্যমূলক কাৰ্যহে মূলত চিকিৎসা কৌশলসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে মানসিক স্বাস্থ্য বিজ্ঞানে মানুহৰ অকল মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰা ব্যক্তিত্বৰ বিকাশ আৰু সমাযোজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ ক্ষেত্ৰত সহায় নকৰে ই এনে সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে চিকিৎসা সম্পৰ্কীয় কৌশলসমূহ জনাৰ ক্ষেত্ৰতো আমাক সহায় আগবঢ়ায় তেতিয়া গণমূল্য সংৰক্ষণমূলক কাৰ্য ব্যক্তি আৰু সমাজৰ বাবে মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ কথাটো বিশেষ গুৰুত্বপূৰ্ণ সুস্থ সামাজিক স্বাস্থ্য অবিহনে ব্যক্তিগত জীৱন প্ৰক্ৰিয়া তথা সামাজিক জীৱন প্ৰক্ৰিয়া কেতিয়াও সম্ভৱ নহয় মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য সো এইখিনি আছিল মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ নিশ্চয় তোমালোকে কাৰ্যসমূহ বুজি পাইছা এতিয়া কথা হ'ল নেক্সট প্ৰশ্ন আছিল জনসংখ্যা শিক্ষাৰ কথা ইয়াতে কোৱা হৈছিল দেখা জনসংখ্যা শিক্ষা কি জনসংখ্যা শিক্ষা হৈছে এনে এক ধৰণৰ শিক্ষা কাৰ্যসূচী যাৰ দ্বাৰা বৰ্ধিত হাৰত বৃদ্ধি হোৱা জনসংখ্যা তাৰ দ্বাৰা উদ্ভৱ হোৱা সমস্যাবোৰ ৰোধ কৰা আৰু জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰাৰ কৌশল উদ্ভাৱন আদিৰ বিষয়ে অধ্যয়ন কৰা এইটো তোমালোকৰ জনসংখ্যা শিক্ষাৰ সংজ্ঞা এতিয়া মই তোমালোকৰ আগত শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষাৰ প্ৰদানৰ বাবে 4টা পৰামৰ্শ দেখা NCERT-য়ে দিল্লীত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় সন্মিলনত 1971 চনত কোৱা হয় যে স্কুলীয়া শিক্ষাৰ সকলো স্তৰতে অৰ্থাৎ প্ৰাথমিক নিম্ন আৰু উচ্চ প্ৰাথমিক আৰু মাধ্যমিক স্তৰত জনসংখ্যা শিক্ষা প্ৰদান কৰা হয় 2 প্ৰাথমিক স্তৰত ল'ৰা ছোৱালী সৰু পৰিয়ালৰ ধাৰণা আৰু গুণগত জীৱন যাপনৰ মানদণ্ডৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে অৱগত কৰাব লাগে 4 মাধ্যমিক স্তৰত জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু আন দেশৰ জনসংখ্যাৰ গতিধাৰা সম্পৰ্কে শিক্ষাৰ পৰা পোৱা যায় কোনো শিক্ষাবিদৰ মতে মাধ্যমিক স্তৰত জনসংখ্যা শিক্ষা এটা পৃথক বিষয় হিচাপে অন্তৰ্ভুক্ত হ'ব লাগে সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে আজি মই তোমালোকৰ আগত আগবঢ়োৱা 7টা দীঘল প্ৰশ্ন আৰু তাৰ সমাধান নিশ্চয় এই 7টা দীঘল প্ৰশ্নই তোমালোকৰ অহা পৰীক্ষাত
প্ৰেক্টিছৰ কাৰণে সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।